শিৱসাগৰ জিলাৰ ভাটৰা কৃষি ফাৰ্মত ভূত ধৰা পৰাৰ আজব ঘটনাই সমগ্ৰ অঞ্চলতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। বিগত নিশা হঠাৎ এক আজব ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত দেখা দিছে এতিয়া উত্তেজনা কৌতূহল। এটা সূত্ৰ ভূত চাবলৈ গোবিন্দ বৰপাত্ৰ গোহাঁই ঘৰত এতিয়া হাজাৰ হাজাৰ লোকে ভিৰ কৰা দেখিবলৈ পোৱা গৈছে। ঘটনাৰ বিৱৰণ অনুসৰি গোবিন্দ বৰপাত্ৰ গোহাঁই ঘৰত কেইবাদিন ধৰি অজানিতে টিঙৰ ওপৰলৈ আৰু ঘৰৰ ভিতৰত কেতিয়াবা শিল কেতিয়াবা মাটিৰ চপৰা দলিয়াই আহিছিল। এই সকলো দেখা পাইছিল ঘৰখনৰ অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীয়ে। আৰু কালি নিশাও এনেকুৱা ঘটনা সংঘটিত হয় য'ত নিজৰ আঁঠুৱাৰ ভিতৰত এক অদৃশ্য শক্তি বা বীৰা আবদ্ধ হৈ পৰিছে বুলি দাবী কৰে ছাত্ৰীগৰাকীয়ে। কি ওলাই কেনেকুৱা দেখিবলৈ? তোমাক আমনি কৰিছিলে নি? কি কৰে? খেদি আহিছিলে তোমালে? তাৰপিছত ঘৰত লদি মাৰে নেকি তোমালোকৰ? তুমি দেখা নি বস্তুটো? চপাৰ আৰু যিটো বস্তুৱে দলিয়ালে তুমি বস্তু কেনেকৈ দেখিলা? ওচৰত বহি আছিলে। কেনেকুৱা ধৰণৰ ক'ব পাৰিবা নি? কোলা আৰু কেইটা আহিছিলে তেনেকৈ? অঁ, এইজনী মাইকী মানুহ। তাৰপৰা এতিয়া তুমি ভয় কেলৈ খাই আছা? তোমাক কিবা কৈছিলে নি? তোমাক মাৰি পেলাম বুলি কৈছিলে? কোনে কৈছিলে তোমাক মাৰি পেলাম বুলি? ধৰিলে নাই এতিয়া? ধৰিলে নাই এতিয়া? মানুহজন ধৰিলে নাই এতিয়া? কোনে ধৰিলে? ছোৱালীজনীয়ে চিঞৰি উঠাত পিতৃ মাতৃয়ে আঁঠুৱাখনক বেৰিয়াই মোনাত ভৰাই শেৱালি জালেৰে বান্ধি ৰখা অৱস্থাত ওলমাই ৰাখে। সেই মোনাত বীৰা আছে বুলি জনায় আৰু সেয়া দেখা পাই স্থানীয় ৰাইজৰ মাজত কৌতূহল সৃষ্টি হয়। আৰু মুহূৰ্ততে বীৰা ধৰা পৰা খবৰটো বিয়পি পৰিল আৰু লগে লগেই ভূত চাবলৈ গাঁওখনলৈ আহিছে এতিয়া শতাধিক লোক। এই মানুহৰ গৰাকী হ'ল গোবিন্দ বৰপাত্ৰ গোহাঁই, মোৰ মামাৰ ঘৰ হয়। তেওঁলোকৰ ঘৰত আজি 1.5 মাহ 45 দিন হৈছে এনেকুৱা ঘটনা ঘটি থকা। চপৰা মাৰে দিন দুপৰতো মাৰে, ৰাতিও মাৰে, ল'ৰা ছোৱালী থাকিব নোৱাৰে। তাৰপিছতে কালি আপোনাৰ লাষ্টত ঘৰৰ ভিতৰত সোমাইছেহি। কোনে মাৰে মানে তেহেঁতক মানুহ নেদেখিও, ছোৱালীজনীয়ে দেখে, প্ৰত্যক্ষ কৰে। তেওঁ চোৱা মানুহ এজনী আহে বুলি কয়। মানুহ এজনী আহে, চুলি তুলি দীঘল, নখ চখ আছে। তাৰপিছতে কালি আপোনাৰ মই ঘৰত আছিলো, মামীয়ে গৈ ক'লে বোলে আজি ঘৰৰ ভিতৰত সোমাইছে বোলে, তই আছোন। মই নাযাওঁ বোলো, মই এতিয়া শুম বোলো অকণমান। বোলো এনেকুৱা কৰিব লাগে। তাৰপিছত আকৌ মোক ফোন কৰি গ'লে বোলে আছোন বোলে, ল'ৰা শান্তি পোৱা নাই। তাৰ আহিলো, ছোৱালীজনী আকৌ সেইটোৱেইটো, আমি যাওঁ চাং নাপাওঁ, তাই দেখে। কেইবাবাৰো আমি চেষ্টা কৰিলো। নিশা আপোনাৰ 10টা বাজি যোৱাৰ পিছত তাৰপিছত ক'লো আৰু মমাইক ক'লো বোলো এইবোৰ কুকুৰ ধেমালি কৰি থাকিবলৈ দৰকাৰ নাই বোলো, চব যায় যি কৰে কৰি থাকক বোলো। ল'ৰা ছোৱালী টোপনি ধৰিব, এতিয়া কাইলৈ পৰীক্ষা আছে, আঁঠুৱা তৰি দে। সেই প্ৰথম আঁঠুৱাখন তৰি পিনি ছেকেণ্ডখন আঁঠুৱা তৰিবলৈ যাওঁতে ছোৱালীজনীয়ে আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে। আঁঠুৱাৰ ভিতৰত সোমালে বুলি ক'লে আমি মমাই মই আগফালে ঘূৰি পিনি আঁঠুৱাখন নুইয়াই আছে নে সোমাই আছে কৈ আছে। তাৰপৰা আমি গোলটো বলটো নিচিনা বনালো, তাত 3 বাৰমান সুধিছো আছে নাই, বোলে আছে। চুলি দীঘল, আঙুলি এটা পিন্ধি আছে ৰঙা, জিলিক মিলিক কৰি আছে আঙুলিটো। সেইবুলি কথা আৰু মই মমাইক ক'লো বোলে ফাঁচি জালখন নুইয়াই মোনাটোত ভৰাই থৈ দিলো। থৈ দিয়াৰ পিছত ওলমাই দিলো। ওলমাই দিয়াৰ পিছত সিখন আঁঠুৱা দুটা খুৱাইছিলেহে ৰছী। তাতো বোলে মতা এটা আহিলে বোলে, কোলা দাঁত চাত লগা, সিও সোমাই দিলে বোলে আঁঠুৱাখন। তাকো আমি যেনেকৈ আগুচি পিনি ধৰি বান্ধি দিলো। তেহেঁতক তেতিয়া ক'লো 3 বাৰমান সুধিছো আছে নাই, আছে। আজি পিনে আকৌ সেইভাগে কৰি ধুনীয়াকৈ ছোৱালীজনী আছে বুলি ক'লে, মই সঁচাকে নাই, সঁচাকে আছে বোলে, দাঁত চাত কোলা বোলে, আছো বুলি লৈছে তোক বোলে, সেই বুলি কৈছে। বস্তু ৰাতিপুৱা লাগে তাই ওচৰে গুচি গ'লে মানে সম্পূৰ্ণ বেছিকে লৈ দিয়ে। কিবাকে এনেকে হেৰি উশাহ লোৱা নিচিনাকে বস্তুটো মাৰি থাকে। তাই এতিয়া 8ত।
কি বুলি সন্দেহ কৰিছে আপোনালোকে? মই এইটো আমি বিয়া বুলি সন্দেহ কৰিছো, বিয়া বুলি সন্দেহ কৰিছো। বিয়া মানে কি বস্তু এইটো? মহা মহা কোনো আধাৰ মেলি দিছে, এই মানুহৰ ছোৱালীৰ নামৰ নাম কৰি মেলি দিছে। কি ঠিক আত্মা একো কিবা জীৱ জন্তু তেনেকুৱা সিহঁতি কয় কেতিয়াবা ইমান মান চাব, কেতিয়াবা ওখ হৈ দিয়ে বুলি কৈছে। ঘটনাস্থলীত উপস্থিত বহু লোকে এইটো এক সত্য ঘটনা বুলি বিশ্বাস কৰিছে যদিও আন কিছুমান সচেতন নাগৰিকৰ মতে এয়া অন্ধবিশ্বাসৰ কাহিনী, যাৰ বৈজ্ঞানিক ভিত্তি একেবাৰে নাই। শিৱসাগৰৰ পৰা ফৰিদ আলী ৰিপৰ্ট, দৈনন্দিন অসম।